বোকাখাট কাজিৰঙাৰ মাজেৰে নুমলীগড়লৈকে যোৱা 715 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথত বোকাখাট নগৰৰ কাষেৰে এটা বাইপাছ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছে ঘাইপথ প্ৰাধিকৰণে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই বাইপাছে এতিয়া চিন্তিত কৰি তুলিছে এখন গাঁৱৰ গাঁওবাসীক। কাৰণ গাঁওখনৰ শতায়ু গৰকা এই গাঁওখনৰ অধিকাংশ ভূমি অধিগ্ৰহণ কৰাৰ কাৰণে ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে জোখ-মাখ কৰিছে। ইতিমধ্যে তেওঁলোকৰ জোখৰ পোষ্টসমূহ ঠায়ে ঠায়ে পুতিছে। তাৰ পাছত গাঁওখনত এতিয়া নিদ্ৰাহৰণ হৈছে, কাৰণ গাঁওবাসীয়ে বহু কষ্টৰ বিনিময়ত গঢ়ি তোলা বাহনি কাঠনি ঘৰ দুৱাৰ বাৰী এই সকলোবোৰ এতিয়া এই বাইপাছৰ নামত তেওঁলোকে গতাই দিব লাগিব ঘাইপথ প্ৰাধিকৰণক। এটা ট্ৰাক টাৰ্মিনেল নিৰ্মাণৰ প্ৰস্তুতি চলোৱাৰ খবৰ ইতিমধ্যেই বিয়পি পৰিছে আৰু তাৰ বাবে এতিয়া গাঁওবাসীৰ মাজত যথেষ্ট হাহাকাৰ। আমি উপস্থিত হৈছোঁ বোকাখাটৰ এখন মণ্ডল গাঁও, আৰু মণ্ডল গাঁৱৰ গাঁওবাসী আছে। গাঁওবাসীৰ চিন্তিত হোৱাৰ কাৰণসমূহ, তেখেতসকলে বিকাশ বিচাৰে, বিকাশৰ নামত কিন্তু যি ধৰণৰ যি এক টাৰ্মিনেল বহাব খুজিছে সেই টাৰ্মিনেলক লৈ তেখেতসকলৰ যথেষ্ট ওজৰ আপত্তি আছে। আমি কথাখিনি আলোচনা কৰিবৰ কাৰণে উপস্থিত হৈছোঁহি। প্ৰথমতে আপোনাক সুধিছোঁ, এই যিটো বাইপাছ নিৰ্মাণৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছে, যিসমূহ পোষ্ট পুতিছে, বাইপাছটো এফালেদি হ'ব বুলি আপোনালোকে গম পাইছে, কিন্তু এতিয়া কি পৰিৱেশ হৈছে? ভাল, আমি ND24লৈ শুভেচ্ছা জনাইছোঁ আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে। কথা হ'ল কি, অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি সিদ্ধান্ত লৈছে, এইটো অসম চৰকাৰে এই সিদ্ধান্তটোৰ বিষয়লৈ অকণমান গণিপিটি চাই আমাৰ ৰাইজক অলপমান সকাহ দিব বুলি আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আশা কৰিছোঁ। যিহেতুকে এনে হঠকাৰী সিদ্ধান্তই আমাৰ এই পুৰণিকলীয়া গাঁওখনৰ এটা পৰিৱেশ, শান্তিৰ পৰিৱেশ এটা বিনিষ্ট হ'ব। বিশেষকৈ যিটো ট্ৰাক টাৰ্মিনেল ইয়াত প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে, এইটো আমাৰ কাৰণে অতি মৰ্মান্তিক আৰু এটা দুখজনক কথা। এই হেতুকে আমি অসম চৰকাৰ তথা স্থানীয় বিধায়ক মহোদয়কো এই বিষয়লৈ কাতৰ অনুৰোধ কৰিছোঁ, যাতে এই বিষয়টো চিন্তা চৰ্চা কৰি এই টাৰ্মিনেল স্থানটো ইয়াৰ পৰা আঁতৰাই আগফালে পূবফালে বহুত জেগা আছে মুকলি জেগা, সেই জেগাত দি পেলাই তেওঁলোকে আমাৰ এই গাঁওখনৰ পৰিৱেশটো ৰক্ষা কৰিব বুলি আমি আশা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই প্ৰথমতে 200 ফুটকৈ অধিগ্ৰহণ কৰা কথা ওলাইছিল, তাৰপিছত সেইটো কেনেকৈ 660 হ'লগৈ? হয়, আমি মৰ্মাহত হৈছোঁ যে 4 লেনযুক্ত যি পথ নিৰ্মাণ কৰিবলৈ গৈছে কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে, এই মণ্ডল গাঁও, মৌমাইকী মণ্ডল গাঁওখন 100 বছৰ গৰকা। এই গাঁৱৰ সোঁমাজত ট্ৰাক টাৰ্মিনেল স্থাপন কৰাটো আমি বৰ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ, বিবেচনা কৰিছোঁ। কথা হ'ল কি, আমাৰ 4 লেনযুক্ত পথটো আমাক উন্নয়নৰ বাবে লাগে, আমাৰ ইয়াত আপত্তি কৰিবলগীয়া কোনো কথা নাই। কিন্তু অতিৰিক্তভাৱে যি 650 ফুট মাটি অধিগ্ৰহণ কৰি পেলাই ট্ৰাক টাৰ্মিনেল স্থাপন কৰিবলৈ লৈছে, আমি সম্পূৰ্ণ মৌমাইকী গাঁওবাসী ৰাইজে আমি এটাই দাবী জনাইছোঁ, কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য চৰকাৰক ইয়াৰ মুকলি পথাৰৰ ফালে পূবফালে বহুত মুকলি জেগা আছে, তেওঁবিলাকে এই স্থানৰ পৰা ট্ৰাক টাৰ্মিনেলটো স্থানান্তৰ কৰিবৰ বাবে আমি সজোৰে মৌমাইকী গাঁও তথা মণ্ডল গাঁৱৰ ৰাইজে দাবী উত্থাপন কৰিছোঁ। মই আৰু আপোনাৰ ওচৰলৈ আহিম যে যিহেতু এই যিটো সিদ্ধান্ত কৰিছে, যিহেতু দীৰ্ঘদিনীয়া দাবী আছিল বোকাখাটবাসীৰ যে 4 লেন লাগে, আৰু ইতিমধ্যে বাইপাছৰ জৰিয়তে সেই 4 লেন দিবলৈ চৰকাৰে ইতিমধ্যে জোখ-মাখ কৰিছে, কিন্তু এই যিটো টাৰ্মিনেলৰ কথা আহিলে আপোনালোকৰ গাঁৱৰ অধিকাংশ ভূমিয়ে এতিয়া সেইটো তেওঁলোকক গতাই দিব লাগিব, এই কথাটো এতিয়া আপোনালোকক চিন্তিত কৰিছে? সেই বিষয়টোৱে আমাক বিশেষকৈ চিন্তিত কৰিছে। আমি এই 4 লেনৰ ক্ষেত্ৰত আমি কোনো আপত্তি কৰা নাই। 200 ফুট যিটো ধৰিছে সেইটো আমি দিবলৈ সকলোৱে প্ৰস্তুত আছোঁ আৰু সেইটো আমি দিছোঁ। কিন্তু এতিয়া যিটো আমাৰ ট্ৰাক টাৰ্মিনেল অতিৰিক্ত হৈ ধৰিলে 660 ফুট, সেইটোৱে আমাক চিন্তিত কৰিছে, যিহেতু আমাৰ গাঁৱৰ পৰিৱেশটো বিনষ্ট কৰিব আৰু লগতে কেইবাঘৰো ঘৰ দুৱাৰ যোৱাৰ সম্ভাৱনা দেখা দিছে। আৰু যিহেতু সেইকাৰণে আমি এইটো বিষয় পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, আচলতে এনেধৰণৰ ঘটনাই হয়, যিহেতু বিকাশ সকলোৱে বিচাৰে, উন্নয়ন সকলোৱে বিচাৰে, দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে চৰকাৰ আগবাঢ়িছে, মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে, কিন্তু এই বিকাশৰ নামত, এই উন্নয়নৰ নামত এখন গাঁও এতিয়া নিঃশেষ হোৱাৰ পথত যোৱা কথাটোৱে গাঁওবাসীক অতিকৈ চিন্তিত কৰিছে। প্ৰত্যেক ঘৰ লোকৰে এতিয়া নিদ্ৰাহৰণ হৈছে প্ৰতিটো ৰাতিতে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ